নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো। ৰাজ্যপালক সাক্ষাৎ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৩ অক্টোবৰত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যপালক আমন্ত্ৰণ জনাইছে বিপিএফ প্ৰধানগৰাকীয়ে। পুনৰ জনাইছো এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যপালক সাক্ষাৎ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৩ অক্টোবৰত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যপালক আমন্ত্ৰণ জনাইছে বিপিএফ মুৰব্বীগৰাকীয়ে। ৩ অক্টোবৰত কোকৰাঝাৰতে বিপিএফে উদযাপন কৰিব ৰাজ্যপালৰ জন্মদিনো। সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৱে সহায় কৰিলে কোনো আপত্তি নাই বুলি মন্তব্য কৰিছে বিপিএফ প্ৰধানগৰাকীয়ে। দুই এদিনতে বৈঠক অনুষ্ঠিত কৰি মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল'ব বিপিএফে। আমি আজি বিপিএফ দল হিচাপে গভৰ্ণৰৰ ওচৰত আহিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আমি কোৱা মতে ৩ তাৰিখত অথটেকিং যিটো চেৰিমনিয়েল প্ৰগ্ৰাম ইয়াত আহিব বুলি আমাক ইঞ্চুৰেঞ্চ দিছে। তো সেইটো মুখেদি কৈছে, এতিয়া আৰু ফৰ্মেল লেটাৰ নিশ্চয় আমাক আমাৰ BTC তাতে নিশ্চয় পঠাব। এতিয়া আমাৰ ওচৰত যিখিনি কৈছে ভাল, আমিও আদৰণি জনাইছোঁ, যিহেতু আমাৰ ওচৰত আহিম বুলি কৈছে। সেইদিনা আৰু গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। যদি সঁচাকৈ আহে তেতিয়া আমি একেলগে তাতে কোকৰাঝাৰত গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডেটো আমি চেলিব্ৰেট কৰিম। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিলে প্ৰমোদ বড়োৱে। আমি ভাল বিৰোধী হৈ থাকিম বিটিচিত বুলি লগতে ক'লে তেওঁ। বিটিচিৰ স্বাৰ্থত সহযোগ কৰিব বিপিএফক। কিহৰ বাবে পৰাভূত হৈছে সেয়া এতিয়াই ক'ব বিচৰা নাই বুলিও মন্তব্য কৰিছে লগতে প্ৰমোদ বড়োৱে। কংগ্ৰেছ বিজেপিৰ নাম ল'ব নিবিচাৰিলে অৱশ্যে প্ৰমোদ বড়োৱে। পৰাজয়ৰ বহু কাৰণ আছে বুলিও লগতে ক'লে প্ৰমোদ বড়োৱে। বিটিচিবাসীৰ চেণ্টিমেণ্ট বুজি নাপালো বুলিও মন্তব্য কৰিছে। 7গৰাকী নিৰ্বাচিত পাৰিষদৰ সৈতে UG ব্ৰহ্মৰ ঘৰত আজি বৈঠকত মিলিত হ'ব প্ৰমোদ বড়ো। ইফালে প্ৰমোদ বড়োৰ পিছতে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ আহিল হাগ্ৰামা মহিলাৰী আৰু BTCত চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। একক সংখ্যাগৰিষ্ঠতাৰে BPF দলে চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বড়োভূমিত। মই আজি পৰম্পৰাগত আমাৰ যিটো নিয়ম হ'ব লাগে সেইটো আমি কৰিছোঁ। মই মহামহিম গভৰ্ণৰৰ ওচৰত ৰিজিগনেশ্যন ছাবমিট কৰি আহিলোঁ আৰু নতুন চৰকাৰ হ'ব, এইটো নিয়ম। তো গতিকে মই ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ বড়োলেণ্ডবাসী ৰাইজক আমাক যোৱা 5টা বছৰ কাম কৰিবলৈ সুযোগ দিলে আৰু যিটো মেণ্ডেট আহিছে সেইটো আমি একচেপ্ট কৰিছোঁ আৰু আমাৰ অনাগত দিনত বড়োলেণ্ডবাসী ৰাইজৰ কাৰণে কাম কৰি যাম। বিজেপি আপোনালোকক অলপ বেকফুটত লৈ গ'ল নেকি বাৰু? এতিয়া মই বিজেপি, কংগ্ৰেছ, BPF কাৰো কথা ক'ব বিচৰা নাই। বড়োলেণ্ডবাসী ৰাইজে যিটো মেণ্ডেট দিছে সেই মেণ্ডেটটো আমি একচেপ্ট কৰিছোঁ আৰু যোৱাকালি আমি প্ৰেছ মিট কৰি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BPF টিমক আমি যোৱাকালি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু ৰাইজৰ কাৰণে কাম কৰক। চৰকাৰৰ লগত সহযোগ কৰিব নেকি BPFৰ লগত? চাওক, BPF বুলি নহয়, বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ য'ত প্ৰয়োজন আছে তাত যাক যেনেকৈ সহায় কৰিব লাগে কৰিম। আজি মিটিং আছে নেকি? আমাৰ নিজৰ মিটিং গম পাইছোঁ। আমাৰ মিডিয়া ইউজিদাৰ ৰেচিডেঞ্চ। ভূপেন হাজৰিকাক স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অসমত জন্ম শতাব্দী সমাৰোহত অংশগ্ৰহণ কৰা স্মৃতিৰ কথাও ব্যক্ত কৰিলে। ভূপেন হাজৰিকা দেৱৰ গীত কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্ববাসীৰ মাজতেই জনপ্ৰিয় বুলি আজি মন কী বাত অনুষ্ঠানত মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। দয়ালু সিত কিঞ্চিতনা মিনিহা কৌৰুন্দু মসবন্দে মিনিহা গন সুন্দিনে। अब साथियों, ये आवाज इस बात की साक्षी है कि कैसे भूपेन हजारिका जी के गीतों से दुनिया भर के अलग अलग देश आपस में जुड़ते हैं। दरअसल श्रीलंका में एक बेहद ही सराहनीय प्रयास हुआ है। इसमें भूपेन दाजी के प्रतिष्ठित गीत मनुहे मनुहार बाबे, इसका श्रीलंकाई कलाकारों ने सिंहली और तमिल में अनुवाद किया है। मैंने आपको इन्हीं का ऑडियो सुनाया है। कुछ दिनों पहले
मुझे असम में उनके जन्म शताब्दी समारोह में शामिल होने का सौभाग्य मिला था। यह वास्तव में एक बहुत ही यादगार कार्यक्रम रहा। 126 সংখ্যক মন কি বাত অনুষ্ঠান আৰু যেটো অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মৰণ কৰিলে জুবিন গাৰ্গক। জুবিন গাৰ্গক এজনতি জনপ্ৰিয় গায়ক আছিল হেবুলি কলে হেবুলি স্মৰণ কৰিলে আৰু নিজৰ সৃষ্টিৰাজিৰ জৰিয়তে সমগ্ৰ দেশতে এহুকীয়া পৰিচয় গঢ়ি তুলিলে। অসমীয়া সংস্কৃতিৰ সৈতে জুবিন গাৰ্গৰ বিশেষ সম্পৰ্ক আছিল। জুবিনৰ সৃষ্টিৰাজি প্ৰজন্মৰ পিছত প্ৰজন্মৰ মন মগজুত হিপাব বুলিও কলে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু জুবিন গাৰ্গৰ স্মৃতি চিৰকাললৈ প্ৰবাহমান হৈ থাকিব প্ৰতিজন ব্যক্তিৰ অন্তৰৰ নিভাঁজ কোণত। আৰু অসমীয়াতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কলে জুবিন গাৰ্গ অসমৰ উজ্জ্বল ৰত্ন আছিল, জনতাৰ হৃদয়তে সদায় জীয়াই থাকিব। साथियों, असम आज जहां भूपेन हजारिका जी की जन्म शताब्दी मना रहा है, वहीं कुछ दिनों पहले एक दुखद समय भी आया है। जुबिन गर्ग जी के असामयिक निधन से लोग शोक में हैं। जुबिन गर्ग एक मशहूर गायक थे जिन्होंने देश भर में अपनी पहचान बनाई। असम की संस्कृति से उनका बहुत गहरा लगाव था। जुबिन गर्ग हमारी यादों में हमेशा बने रहेंगे और उनका संगीत आने वाली पीढ़ियों को मंत्र मुग्ध करता रहेगा। जुबिन गार्ग आसिल अहोमोर हमोस कृतिर उज्ज्वल रत्नो जनोतार हृदय तेयो हृदय जियाय থাকিবো। যোৰহাটৰ গোহাই ফেচুৱাল পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ মন কি বাত অনুষ্ঠানত ভাগ লৈ আৱেগিক হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। কিয়নো মন কি বাতত প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ, লগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক। অনুষ্ঠানত ভাগ লৈ জুবিনৰ নামত অমৃত সৰোবৰৰ পাৰতেই পবিত্ৰ মাৰ্ঘেৰিটাই ৰোপণ কৰিলে নাহৰৰ পুলি। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষক শ্ৰদ্ধাৰে ভূপেন হাজৰিকাদেৱক স্মৰণ কৰি মানুহে মানুহৰ বাবে গানটো কিদৰে সিংহলী ভাষাত আৰু তামিল ভাষাত শ্ৰীলংকাৰ ৰাইজে পুনঃ প্ৰযোজনা কৰিছে, সেই কথাটো শতবাৰ্ষিকীৰ লগতে উল্লেখ কৰাৰ লগতে পূজা পূজা লাগিছে। প্ৰেজেন্টেড বাই বেভাবম, এছ'চিয়েট পাৰ্টনাৰ এলগোপাল, ডেটামেশ্যন, নেৰিম, MPJ Jewelers, banking partner State Bank of India. আজি ষষ্ঠী দুৰ্গোৎসৱৰ সময়তো যেন নাই পূৰ্বৰ আনন্দ উৎসাহ। যদিও বা আধ্যাত্মিক এটা পৰিৱেশ ইতিমধ্যে মণ্ডপবোৰত বিৰাজ কৰিছে, কিন্তু অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই আজি যেন সমগ্ৰ ৰাজ্যবাসী ম্ৰিয়মান। প্ৰতিখন পূজাস্থলীতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, একাজলি শ্ৰদ্ধা নিবেদন কৰা হৈছে। আৰু ৰহাৰ এয়া পুৰণা চাৰিআলিৰ দুৰ্গা পূজা থলী, য'ত জুবিন গাৰ্গলৈ জনাইছে শ্ৰদ্ধাঞ্জলি। সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰহাৰ প্ৰতিখন পূজা সমিতিয়ে নিজৰ নিজৰ সাংস্কৃতিক অনুষ্ঠান কিন্তু বাতিল কৰিছে। সাংস্কৃতিক তথা মনোৰঞ্জনমূলক কাৰ্যসূচী বিপৰীতে প্ৰতিখন মণ্ডপত আয়োজন কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান। আজি ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা হ'ব দুৰ্গতি নাশিনী মা দেৱী দুৰ্গা। কিন্তু জুবিনবিহীন অসমত বৰ্তমান ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে এক নিৰুৎসাহ পৰিস্থিতি। পূজা উপলক্ষে কাৰো মনত উৎসাহ উদ্দীপনা নাই। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ ৰহাত, আৰু ৰহাৰ নতুন চাৰিআলি যি দুৰ্গা পূজা, সেই দুৰ্গা পূজাত হ'লেও বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি দুৰ্গা পূজা উৎসৱ উদযাপন সমিতি এইবাৰ যিহেতু তেওঁলোকে কোনো ধৰণৰ মনোৰঞ্জনভাৱে কাৰ্যসূচী ৰখা নাই, তেওঁলোকে এইবাৰ জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছো, যিহেতু আজি ষষ্ঠী আৰু ষষ্ঠীৰ বেদীত দেৱীক প্ৰতিষ্ঠা কৰা হ'ব। আৰু
ৰহা পুৰণা চাৰিআলি যি দুৰ্গা পূজা উৎসৱ উদযাপন সেই উৎসৱ উদযাপন পৰিৱেশ দেখুৱাইছে এনেদৰে বৰ্তমান জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান ৰখা হৈছে আৰু তাৰ লগতে দেখুৱাইছো মই যিহেতু আজি ষষ্ঠী মই কথা পাতিব বিচাৰিম যিসকল উদ্যোক্তা আছে তেওঁলোকৰ লগত কেনেধৰণে আচলতে তেওঁলোকে এইবাৰ পূজাৰ অনুষ্ঠান আয়োজন কৰিছে বা যিহেতু আমাৰ বাবে অতি দুখৰ কথা যে আমাৰ মাজত জুবিন গাৰ্গ আজি নাই তাৰ মাজতো আমি অসমবাসীয়ে অনুষ্টুপীয়াকৈ পালন কৰিব ওলাইছো দুৰ্গা পূজা ভাগ আপোনালোকে কেনেদৰে কৰিব আমাৰ এইবাৰ ২৭তম বৰ্ষ আপুনি কোৱাৰ দৰে আমি অনুষ্টুপীয়াকৈ পালন কৰিব ওলাইছো কেৱল ইয়াত এইবাৰ আধ্যাত্মিক যিখিনি কৰিবলগীয়া আছে সেইখিনি হ'ব তাৰ বাদে আমাৰ প্ৰতি বছৰে যিদৰে সাংস্কৃতিক অনুষ্ঠান হয় কেইদিন ধৰি সেই আটাইকেইদিনৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে আৰু আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যি মৃত্যু তাত আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ বাবে আমি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছো ইয়াত প্ৰত্যেক দিনে আজি ষষ্ঠীৰ সন্ধিয়াৰ পৰা আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব প্ৰত্যেক দিনে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব হয় মই দেখুৱাইছো আচলতে শুদ্ধ বগা ৰঙৰ ইয়াত পৰিৱেশ আচলতে এক পেণ্ডেল নিৰ্মাণ কৰা হৈছে তাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আমিদুল্লাহ কি ক'ব আচলতে আজি আমাৰ মাজত শিল্পীগৰাকী নাই তাৰ মাজতো আজি আচলতে পূজা ভাগ আয়োজন কৰা হৈছে পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ ৰহা পুৰণা চাৰিআলি দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আমি দুখীক স্বীকাৰ লাগে হাত জুবিন গাৰ্গৰ এই দুখী যেতিয়ালৈকে মানে অসম চৰকাৰে যেতিয়া দুখী সাহিত্য নকৰে তেতিয়ালৈকে আমাৰ এইটো প্ৰতিবাদ চলিয়ে থাকিব পূজা কমিটিৰ ফালৰ পৰাও প্ৰতিবাদ চলি থাকিব চবেই প্ৰতিবাদ যিহেতু এতিয়া কৰি আহি আছে এতিয়ালৈকে প্ৰতিবাদ আমাক এতিয়ালৈকে ধৰা নাই কিন্তু ধৰিবলৈ আমি প্ৰতিবাদ জনাইছো তেওঁলোকে যে সোনকালে ধৰি সাহিত্য কৰে আৰু যিহেতু এইবাৰ আপোনালোকে অনুষ্টুপীয়াকৈ হ'লেও পূজা ভাগ আয়োজন কৰিছে যিহেতু পূজা ইয়াত আগৰ পৰা চলি আহিছে কি কাৰ্যসূচী বা কেনেধৰণৰ কাৰ্যসূচী বাতিল কৰিছে এইবাৰ পূজা ভাগ আমাৰ অনুষ্টুপীয়াকৈ হ'ব আৰু যিখিনি আমাৰ কালচাৰেল প্ৰগ্ৰাম আছিলে সেইটো আমি বাতিল কৰিছো আৰু নাম প্ৰসংগও আমি বাতিল কৰিছো জুবিনদাৰ কাৰণে হাৰ্থব জুবিনদাৰ কাৰণে আমি বাতিল কৰিছো আচলতে আপোনালোকে জুবিনদাৰ যিটো মানে উৎসাহ আছিলে আমাৰ হাৰ্থব জুবিনদাৰ ঢুকোৱাৰ পিছত আমাৰ সেইটো মানে নাইকিয়া হৈ গৈছিল বস্তুটো এবাৰ সঁচাকৈ যিহেতু জুবিনবিহীন পূজাৰ পৰিৱেশ সেই আগৰ দৰে নাই তেজপুৰত পূজাথলীত পৰিৱেশিত হ'ল জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটো ৰাজ্যত প্ৰথমবাৰলৈ উদাস মনেৰে সকলোৱে অনুষ্ঠিত কৰিছে শাৰদীয় দুৰ্গোৎসৱ বা দুৰ্গা পূজা জাক জমকতাৰ পৰিৱৰ্তে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি সাত্বিকভাৱে অনুষ্ঠিত কৰিছে দুৰ্গা পূজা তেজপুৰত কেৱল ঢাক উৰুলি শংখ ধ্বনিৰ মাজত অনুষ্ঠিত হৈছে পূজা উচ্চস্বৰত গীতমাত সাংস্কৃতিক অনুষ্ঠান সকলোখিনি বাতিলেই কৰিছে প্ৰায় পূজা কমিটিসমূহ আৰু সকলোৱে মা দুৰ্গাৰ ওচৰত সেৱা জনাই বিচাৰিলে জুবিন গাৰ্গৰ হৈ ন্যায় বিচাৰ আৰু পূজাৰীয়েও দাবী কৰিলে দোষীৰ উপযুক্ত শাস্তি হওক বহু যুগৰে নাচো জুবিনবিহীন এইবাৰ প্ৰথমবাৰ পূজা অনুষ্ঠিত হৈছে ৰাজ্যত আৰু সকলোতে এক সেৰেঙা পৰিৱেশ পূজাৰ সেই পূৰ্বৰ পৰিৱেশ নাই আমি দেখুৱাইছোঁ তেজপুৰ এখন বিশেষ পূজাৰ পৰিৱেশ আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত জুবিনৰ মায়াবিনী গীতটি পৰিৱেশন কৰিছে দেৱী দুৰ্গাৰ সন্মুখত আৰু এনেদৰে আমি পৰিৱেশটো দেখুৱাইছোঁ আৰু যিহেতু আজি মহাষষ্ঠী আৰু বেল বৰণৰে পূজা অনুষ্ঠিত হৈছে মই পূজাৰী আছে মই তেখেতৰ কাষলৈকে আহিব বিচাৰিছোঁ বহু বছৰ ধৰি মা দুৰ্গাৰ পূজা আপুনি কৰি আহিছে কিন্তু এইবাৰ পৰিৱেশটো কিছু ব্যতিক্ৰম এক সেৰেঙা পৰিৱেশ উদাস সকলোৰে মনবোৰ কি ক'ব এইবাৰ পৰিৱেশবোৰ উদাস মানে জুবিন গাৰ্গৰ বিয়োগৰ কাৰণে পৰিৱেশবিলাক উদাস আৰু মানুহবিলাকৰ মনবিলাকো ভাল নহয় আৰু তেওঁ এতিয়া মানে কি ন্যায় বিচাৰি মানুহবিলাকে হুলস্থুল লগাই পূজাৰ বাবে মানে ইমান পূজাৰ নিয়ম নীতিবিলাক হ'ব আৰু মানুহৰ মন বেয়া হ'লেতো আৰু পূজা কিন্তু কৰিবই লাগিব শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আপুনি যিহেতু আৰাধনা কৰিব পূজা কৰিব আপুনি দোষী শাস্তি পোৱাটো বিচাৰিব মা দুৰ্গাৰ ওচৰত দোষী শাস্তি পোৱাটোৱে বিচাৰোঁ আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ তেওঁ যাতে ন্যায় পাওক আৰু সকলো মানে শিল্পী সমাজে যিখিনি বিচাৰিছে সেইখিনি যাতে হওক আৰু দুৰ্গাই যাতে শক্তি দিয়ক এই ন্যায়খিনি পাবৰ কাৰণে নিশ্চিতভাৱে এই মুহূৰ্তত এয়া পূজাৰীয়ে উল্লেখ কৰিছে আৰু এনেদৰে দেখুৱাইছোঁ আমি পৰিৱেশটো পূজাৰ এই মণ্ডপত যিহেতু সকলোৱে
মায়াবিনী পৰিৱেশন কৰিছে। মই আপোনালোকৰ কাষলৈকে আহিব বিচাৰিছোঁ, যিহেতু মায়াবিনী পৰিৱেশন কৰি আছে। আজিৰ দিনটোত সেই পূৰ্বৰ যি পূজাৰ পৰিৱেশ, সেই পৰিৱেশ কিন্তু দেখিবলৈ পোৱা নগ'ল। জুবিনবিহীন এক পৰিৱেশত পূজা অনুষ্ঠিত হৈছে, নহয় জানো? একদম একদম তাই জুবিন বিহনে একদম আমাৰ মনত অকণো শান্তি নাই। আমি মাৰ ওচৰতে শান্তি বিচাৰিছোঁ। আমাৰ জুবিন দাক আমি আকৌ বিচাৰিছোঁ মাৰ পৰা, সি আকৌ জন্মলৈ আমাৰ অসমত আহে। তেখেতৰ দিয়াৰ বহুত কিবা কিবি আছিলে, সেইটো আমি আকৌ তেখেতৰ পৰা পাম বুলি ভাবোঁ। সেইটোকে মা হয় হয় সঁচাই বহুত মানে এইবাৰ পূজা মানে বহুত দুখৰে যাব, কাৰণ জুবিন দাই এই পূজাৰ সময়ত বহুত প্ৰগ্ৰাম চাই থাকিছিলোঁ। সেইটো আশা আৰু নাই এইবাৰ, আৰু সেইটো আশা নাই। বহুত মানে বেয়া লগা, বহুতেই বেয়া লাগিছে। আৰু মাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ, তেওঁৰ আত্মাৰ শান্তি হওক। সেইখিনি কি ক'ব দেৱী দুৰ্গাই মানে উপযুক্ত যিসকল আছিলে শাস্তি প্ৰদান কৰক দোষীক, নহয় জানো? শাস্তি পোৱাটো বহুত দৰকাৰ। আমি মাৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যে দোষীয়ে যেন শাস্তি পায়, এইটোৱে আমাৰ কামনা। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতে গুচি যোৱাত মানে আমি যে কেনেকৈ ভাঙি পৰিছোঁ, আমি দুৰ্গা পূজা যে কেনেকৈ ফূৰ্তিৰে কৰিম এইটো ভাবিয়ে পোৱা নাই। ভগৱান যেন তেখেতৰ আত্মাৰ শান্তি দিয়ে, আৰু খুব সোনকালে যেন আমাৰ মাজত তেখেতে আহি যায়, আৰু ন্যায় হ'ব লাগে। যিবিলাকে দোষী সিহঁতে যেন শাস্তি পাব লাগে। মা তুমি এইটোৱে আমাৰ আশা সফল কৰা। দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে য'তে জুবিন গাৰ্গ আছে তাতে শান্তিভাৱে থাকে, আৰু জুবিন গাৰ্গে যেন ন্যায় পায়, সেইটোকে বিচাৰিছোঁ। দেখা গৈছে এনেদৰে আজিৰ দিনটোৰ পৰা মহাষষ্ঠীৰ দিনটোৰ পৰা আৰম্ভ হৈছে দেৱী দুৰ্গাৰ আৰাধনা পূজা, আৰু আধ্যাত্মিকতাক কেৱল গুৰুত্ব দিয়া হৈছে। আৰু ৰাজ্যবাসীয়ে এনেদৰে দেখা পোৱা গৈছে জুবিনবিহীন এক সেৰেঙা পৰিৱেশত পূজা অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ মাজতে দেখা পোৱা গৈছে ব্যতিক্ৰমী ৰূপত পূজা মণ্ডপত এতিয়া এইসকল মহিলাই পৰিৱেশন কৰিছে মায়াবিনী। আজি ষষ্ঠী আৰু গুৱাহাটী মহানগৰীতো অৱশ্যে নাই, কিন্তু পূৰ্বৰ দৰে দুৰ্গা পূজাৰ আনন্দ উল্লাস। মহানগৰীৰ প্ৰতিখন পূজাথলীতে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰতিখন পূজা মণ্ডপত শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। শিলপুখুৰী ৰাজহুৱা নামঘৰৰ দুৰ্গা পূজা মণ্ডপীয়া ধূপবন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাণৰ শিল্পীগৰাকী। আমাৰ আয়োজনটো যেতিয়া কৰিছিলোঁ, এটা আমি বৃহৎ আয়োজন কৰিছিলোঁ, আৰু এইবাৰ আমাৰ সোণালী জয়ন্তী বৰ্ষ, গতিকে সোণালী জয়ন্তী বৰ্ষ বুলি কোৱাৰ লগে লগে যথেষ্টখিনি আমাৰ আয়োজন আছিলে। এতিয়া আমাৰ সেই এইবিলাক মানে একেবাৰে সেমেকি গ'ল, আৰু আমাৰ মনত সেইটো কাৰণে অকণো দুখ নাই যে আমি কিবা কৰিব পৰা নাই, কাৰণ আমাৰ অন্তৰে কান্দি আছে। আমাৰ পৰিয়ালৰ এজন যেতিয়া ঢুকাই যায়, তেতিয়া কাৰো আনন্দ উৎসাহৰ মানে উৎসৱ কৰাৰ মানে সেই মানসিকতাটো নাথাকে। আমি পূজা বুলি ক'লে সৰুৰ পৰা যিটো উৎসাহ উদ্দীপনা বা হুলস্থুল ফূৰ্তি এটা পাইছিলোঁ, এইবাৰ কিন্তু সেই বস্তুটো আমাৰ কাৰোৱে মনত নাই। সকলোৱে সেই যেন উৎসাহ উদ্দীপনাখিনি যেন ক'ৰবাত হেৰাই গৈছে, ক'ৰবাত যেন হেৰুৱাই পেলালোঁ, ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱ। কিন্তু পূজাটো যিহেতু আমাৰ মাংগলিক উৎসৱ, মা দুৰ্গাক আমি সকলোৰে মংগলাৰ্থে পূজা কৰোঁ, গতিকে সেইকাৰণে আধ্যাত্মিকতাৰে যিমানখিনি পাৰি আধ্যাত্মিকতাৰে আৰু বৈদিক নীতি নিয়ম যিখিনি আছে সেই অনুসৰি আমি ইয়াতে পূজাখন অনুষ্ঠিত কৰিম। আৰু লগতে আমি ইয়াতে আপোনালোকে হয়তো দেখা পাইছে বা তেখেতেও হয়তো কৈ গৈছে ইতিমধ্যে যে আমি মহান শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে আমি সদায়তো আমি জনাই আছোঁ, আৰু সেই সুবিধাটো আমি ৰাখি দিছোঁ যে ইয়াতে অহা কোনোবা দৰ্শনাৰ্থীয়ে বা ভক্তপ্ৰাণ ৰাইজে যদি কোনোবাই জুবিন গাৰ্গ ডাঙৰীয়াক যদি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খোজে, তেতিয়া তাৰ ব্যৱস্থা আমি বাহিৰত যিখন ষ্টেজ আছে তাতে আমি ব্যৱস্থা কৰি থৈ দিছোঁ।